সো ইয়াত প্ৰথমতে তোমালোকৰ সন্ধি সিলেবাসৰ প্ৰথম আছে তোমালোকৰ সন্ধিৰ বিষয় আছে সন্ধি এটা সন্ধি মানে কি সন্ধি মানে হৈছে ধৰা এখন ব্ৰিজ আমি সন্ধি মানে কি বুজিম ব্ৰিজ এখন বুজিম ঠিক আছে ব্ৰিজৰ দুটা মূৰ থাকে যাক এটা সংযোগ কৰি আছে হেতু হৈছে সন্ধি এটা ব্ৰিজ এখন তোমাৰ লোকে যদি এটা কি হয় হিতু মূৰৰ পৰা কি হল একদম লাষ্টৰ পিনে লাগ লাগে হয় না আৰু এটু পুলৰ জালে আমি কি হয় ফাৰ্স্ট লগ লাগো ঠিক এনে দৰে যেতিয়া দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ দিকে শেষৰ আখৰটো আৰু দ্বিতীয়টো শব্দৰ প্ৰথম আখৰটো সংযোগ হৈ যিটো হ'ব সন্ধি লগ হ'ব হেতু হৈছে সন্ধি হ'ব ঠিক আছে এই সন্ধি কিন্তু তোমালোকৰ বহুত কেইটা নিয়ম আছে ইয়াতে তোমাৰ ধৰা আমাৰ যিটো স্বৰসন্ধি জানাই নহয় ভাগ তিনিটা প্ৰধান ভাগ স্বৰসন্ধি ব্যঞ্জন সন্ধি আৰু অনুস্বাৰ আৰু বিসৰ্গ যিটো সন্ধি আছে সেই দুটা আমাৰ ব্যাকৰণত এটাই ধৰা হৈছে যেহেতু আমি সংস্কৃত ব্যাকৰণক অনুসৰণ কৰোঁ ঠিক আছে গতিকে এই যিটা শব্দ ইতান তোমালোকে দিছে মই তো স্বৰসন্ধিৰ কথা কৰো ঠিক আছে স্বৰসন্ধি যিটো আছে তোমাৰ ঠিক আছে এতিয়া অ ঠিক আছে আ হসই দীৰ্ঘই ঠিক আছে এতিয়া ঠিক তেনেদৰে বাকি কিটাও এই দুইটা হৈছে তোমালোকৰ ধৰা এটা ককাই ভাই মানে দুইটা জোৰা এটা কথা হৈছে আমি যিকিনো সন্ধিৰ ক্ষেত্ৰত যদি দুইটাই থাকে আমি সদায় কি ব্যৱহাৰ কৰিম আ ব্যৱহাৰ কৰিম অৰ্থাৎ সেকেন্ডটো ব্যৱহাৰ কৰিম ঠিক আছে ঠিক তেনেদৰে হসই আৰু দীৰ্ঘ যদি দুটা শব্দৰ সেই শব্দটোৰ শেষৰ দিকে আৰু দ্বিতীয় প্ৰথম দিকে যদি থাকে তেতিয়া হলেও আমি কি কৰিম দীৰ্ঘইটোৱে ব্যৱহাৰ কৰিম ঠিক তেনেদৰে প্ৰত্যেকটো স্বৰ সন্ধিৰ ক্ষেত্ৰতে আমি কি কৰিম 2 নম্বৰ অৰ্থাৎ ককায় ককে আমি কি বাছি লম ঠিক আছে এইটো হৈছে সন্ধিৰ নিয়ম আৰু নিয়ম আছে বাকি মই মানে জাস্ট এটা বুজাবৰ কাৰণে তোমালোকক এইখিনি দিয়া হৈছে সো প্ৰথমটো হৈছে তোমাৰ এইটো আছে আশ্চৰ্য এতিয়া কথা হৈছে এইটো আশ্চৰ্য দি আছে ইয়াতে তিনটা আছে আশ্চৰ্য আস যোগ চৰ্য আৰু অহযোগ চৰ্য আৰু এটা আছে অহযোগ চৰ্য ঠিক আছে এই কিটা ভিতৰত কোনটো শুদ্ধ তাকে কৈছে এতিয়া কথা হৈছে আমাৰ এই কিটা নিয়মৰ বাহিৰেও সংস্কৃতত এনেকুৱা নিয়ম আছে যাক মানে তোমাৰ এটো স্বৰবৰ্ণটো পৰে ব্যঞ্জন বৰ্ণ পৰে বা বিসৰ্গটো গুটে কিটাটো পঢ়িব পাৰে বা এটাটো নপঢ়িব পাৰে তাৰ মানে আমি তাক বুজাব নোৱাৰো যে হেতু কোনটো সন্ধিৰ ভিতৰত পৰিছে তেতিয়া হলে আমি কি কৰিম এইটো ক্ষেত্ৰত এই সন্ধিটো বেলেগ সন্ধিলৈ বুজা যায় ঠিক তেনেদৰে এতে ধৰাচোন এতে তুমি মোক কৈছিলো কি যদি অ আ দুটা থাকে এটো ধৰা এইটো শব্দৰ এটা দুটা আছে আ যোগ স্বৰ্জ ঠিক আছে এটা আটো আছে কিন্তু আ এটা প্ৰথম আমাৰ অ থাকিলে আ ব্যৱহাৰ হয় কিন্তু এতে এটা ৰুলস ব্যৱহাৰ হোৱা নাই আজ হৈছে প্ৰথমতে আ ব্যৱহাৰ হৈছে কিন্তু তাৰ পিছত কি হৈছে স্বৰ্জ হৈছে স্বৰ্জ মানে এটা অ আছে বাৰু হেতু নকও কিন্তু কথা হৈছে এতে এটা ৰুল অৰ্থাৎ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এটা ৰুল ব্যৱহাৰ নাই এটোতে নিকটনিক সিদ্ধি বুলি কোৱা হয় ঠিক আছে এইটো ঠিক আছে ইয়াৰে শুদ্ধ হ'ব তোমাৰ এইটো আজু স্বৰ্জটো শুদ্ধ হ'ব বাকি কিটা কিন্তু আমাৰ নহয় ঠিক আছে ইয়াৰ পিছত আমি আইছো 2 নম্বৰ সংগতি অনুস্বাৰ সংগতি ঠিক আছে সংস্কৃতিৰ ক্ষেত্ৰত ম যেতিয়া সন্ধি ব্যৱহাৰ কৰিম এটা শব্দ যেতিয়া সন্ধি ভাঙিম তেতিয়া অনুস্বাৰ সন্ধিটো সদায় মলৈ ৰূপান্তৰিত হয় ঠিক আছে মলৈ ৰূপান্তৰিত যদিহে মলৈ ৰূপান্তৰিত ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব এটা দিছে সংযোগ হাৰ আতকৈ দি আছে সংযোগ হাৰ আৰু এতিয়া কৈ দি আছে সযোগ হাৰ আৰু এটা আছে সমযোগ হাৰ ঠিক আছে ইয়াৰ কোনটো শুদ্ধ হ'ব এটো সং নহয় সং কৰা বুজিছে গতিকে তো সংঘাৰ নহয় ঠিক আছে এটো সং নহয় ঠিক আছে এতে এই অনুস্বাৰটো আহিব লগা হলে কি লাগিব সংস্কৃতি ৰুল অনুসৰি বা নিয়ম অনুসৰি মটো খুবেই প্ৰয়োজন আৰু এইটো হৈছে হেকাৰণে তাৰ উত্তৰটো হ'ব আমাৰ সমযোগ হাৰ সমহাৰ ইয়াৰে সঠিক উত্তৰটো হ'ব তোমাৰ সমযোগ হাৰ সমহাৰ অৰ্থাৎ সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ ইয়াৰ পিছত আমাৰ 3 নম্বৰটো লাইছো আমাৰ কালুচিত ঠিক আছে এটো কালুচিত মানে ইয়াতো এটা নিয়ম চলি আছে এটা তিনটা আছে তিনটা চাৰিটা ইয়াৰ উত্তৰ দিছে সঠিক উত্তৰটো আমাক কি কৰিব দিয়া হৈছে বাছিবলৈ দিয়া হৈছে এতে দিছে কালযোগ উচিত কালুচিত তোমালোকে ভাবিব পাৰা এতে উকাৰ আছে গতিকে এটো উ হৈছে এটো শুদ্ধ হ'ব এটো কেতিয়াও শুদ্ধ নহয় কিয় নহয় যেতিয়া আমি অৰ পাছত আমি কি বুলি কওঁ উকাৰ এটা দেখিবলৈ পাওঁ হেতু অ আৰু উ হসৌ মিলি কিনে কি হয় আমাৰ হেতু সদায় উলৈ ৰূপান্তৰিত হয় অৰ্থাৎ লাষ্টটো যদি অকাৰ থাকে অৰ্থাৎ লাষ্টটো যদি আমাৰ অকাৰ থাকে আৰু পিছৰ শব্দটো যদি তোমাৰ হসৌ থাকে তেতিয়া হলে আমি কি পাম এটো সদায়
উ কাললৈ ৰূপান্তৰিত হ'ব ঠিক আছে সো ৰূপান্তৰিত হ'ব গতিকে ইয়াৰে সঠিক উত্তৰ হ'ব কোনটো কাল যোগ উচিত কাল উচিত দেখিছেনে ইয়াতে কাল কালৰ লগত এটা অ এটা আছে ঠিক আছে ইয়াতে অ এটা লোক আছে কাল অ ঠিক আছে এটা অ লগত আৰু এটা দেখিছেনে এতিয়া দ্বিতীয় শব্দটোৰ প্ৰথম শব্দটো কি আছে হসু কিন্তু তোমালোকে ভাবিছে এইটো হ'ব লাগিছে কিন্তু এইটো কেতিয়াও নহয় নিয়ম অনুসৰি কি হ'ব অ আৰু যদি অৰ পিছত যদি হসু থাকে সদায় আমাৰ এইটো কি হ'লে ৰূপান্তৰিত হয় উলৈ ৰূপান্তৰিত হয় এইটো হৈছে কালু উচিত আৰু আছে ফলু উচিত হ্যাঁ ফলুদয় ঠিক তেনেদৰে আৰু বিভিন্ন শব্দ ইয়াত পোৱা যায় আৰু যদি ইয়াৰে এক্সাম্পল দিব লগা হয় তোমালোকৰ ইয়াৰে আৰু আছে তোমালোকৰ যেনে ধৰা ফলুদয় ফল যোগ ফল অ আছে অ এটা লুকাই আছে ঠিক আছে যোগ উদয় কি হ'ব তেতিয়া হলে কি হ'ব ফলু দয় উন্তিস্তয় কোনটো আছে তোমালোকৰ এইটো এক মিনিট yes কালুচিত ফলুদয় তাৰপিছত এনে বিভিন্ন অকাৰৰ উকাৰ যিবোৰ শব্দ আছে সেইবোৰ কি হ'ব আমাৰ হসৌ থাকে মুঠৰ ওপৰত অকাৰৰ পিছত যদি হসৌ থকা যায় তেতিয়া হলে কি হ'ব আমাৰ মানে কি হয় উলৈ ৰূপান্তৰিত হ'ব কালুচিত কালুদয় ইত্যাদি ইত্যাদি শব্দ ঠিক আছে আৰু ইয়াৰে 2 নম্বৰটো আছে বলিন্দ্ৰ ইয়াতে সন্ধি তিনটা আছে বলি যোগ ইন্দ্ৰ বলি মানে বলিৰ কথা কৈছা 2 নম্বৰটো আছে বল যোগ ইন্দ্ৰ জাল শক্তি আছে ঠিক আছে বল যোগ ইন্দ্ৰ আৰু 3 নম্বৰটো দি আছে ইয়াতে সি2 দি আছে বেলি যোগ ইন্দ্ৰ বেলি মানে তোমাৰ প্ৰকাশ হোৱাৰ কথা কৈছে চাগে তাৰপিছত যিয়ে নহওক এটা বলি যোগ ইন্দ্ৰ ইয়াৰ শুদ্ধ অৰ্থ কোনটো হ'ব তোমাৰ ইয়াতে বলি যোগ ইন্দ্ৰ এটা সদায় কৈছে যে যদি হস্যইকাৰ এটা থাকে হস্যইকাৰ আৰু তাৰপিছত যদি দীৰ্ঘইকাৰ থাকে সদায় কি হ'ব দীৰ্ঘইকাৰ বহিব তাৰ ককা একেই বহিব ইয়াতে তেনেহলে ইয়াৰ উত্তৰ কি হ'ব বলি যোগ ইন্দ্ৰ বলিন্দ্ৰ এৰে উত্তৰটো বলিন্দ্ৰৰ শব্দ ফলিন্দ্ৰৰ যিটো তোমাৰ সন্ধি হ'ব তাৰে উত্তৰ হ'ব ইন্দ্ৰ ওকে ঠিক আছে গতিকে আমাৰ এই কালুচিতৰ যিটো আমাৰ শুদ্ধ অৰ্থ হ'ব কি হ'ব আমাৰ কাল যোগ উচিত কালুচিত কি হ'ব হস্যৌ আহিব ঠিক আছে কি আহিব হস্যৌ এটা অ আছে অৰ পিছত হস্যৌ আছে যেতিয়া অৰ পিছত আমাৰ হস্যৌ থাকিব তেতিয়া আমি সদায় কালে ৰূপান্তৰিত হ'ব উলৈ ৰূপান্তৰিত হ'ব অৰ্থাৎ কালুচিত কাল যোগ উচিত কালুচিত ঠিক আছে ইয়াৰ পিছতে আমি নেক্সট টুলে গৈছো সন্ধি লৈছে বলিন্দ্ৰ ঠিক আছে তোমাৰ প্ৰথমতে পাইছো যে অ আ দুটা থাকে তেতিয়া সদায় আ বহে ঠিক তেনে হস্যই বা দীৰ্ঘই থাকিলে সদায় কি বহিব তোমাৰ দীৰ্ঘই বহিব এটা দিয়া আছে এটা সন্ধি ভাঙা আছে কোনটো শুদ্ধ হ'ব বলি যোগ ইন্দ্ৰ বলিন্দ্ৰ তুমি ভাবিব পাৰা যে এতে দীৰ্ঘইকাৰ আছে গতিকে এতেও দীৰ্ঘইকাৰ আছে গতিকে দীৰ্ঘই পাতো কিন্তু এতে প্ৰথমটোহে দীৰ্ঘই আছে আৰু শেষৰ যিটো শব্দ এইটো হস্যই ঠিক আছে দেখিছানে এইটো কি হৈছে ঠিক তেনে বল যোগ ইন্দ্ৰ এটা বলটো হস্যইকাৰ আছে কিন্তু কথা হৈছে কি বল দিয়া আছে এইটো নহব আৰু এইটো ভুলে তাৰপিছত তেনেহলে শুদ্ধ উত্তৰটো কোনটো হ'ব এইটো তোমাৰ ডি শুদ্ধ উত্তৰটো হ'ব তোমাৰ ডি বলি যোগ ইন্দ্ৰ বলিন্দ্ৰ ঠিক আছে তাৰপিছত শুকাকুল এটা শুকাকুল শুক মানে শুকাকুল পৰিবেশ এটাৰ কথা কোৱা হৈছে শুকাকুল পৰিবেশ যেন পাওঁ আমি সেই পৰিবেশটোৰ কথা কোৱা হৈছে কি হ'ব মানে শুক যোগ আকুল এটা তিনটা আছে শাক যোগ কুল এটোটো কেতিয়াও নহব কাৰণ প্ৰথমটো তালিবাখৰ লগত ও আছে তালিবৰ প্ৰথম যেটো অক্ষৰ তাতেটো কোনো সলনি নহব হেতুটো একেই থাকিব হয় না নহয় গতিকে এইটো কেনসেল তাৰ পিছত আছে তোমাৰ শুক যোগ আকুল কি আছে শুক যোগ আকুল শুকাকুল আৰু এটা দি আছে হেক যোগ কুল এটোটো নহব তাৰপিছত আৰু এটা আছে শুক যোগ কুল এটো হস্যকাৰটো ডাইৰেক্ট বহাই দি আছে ঠিক আছে কিন্তু কথা হৈছে কি ইয়াতে অ আছে ঠিক আছে ইয়াতে তোমাৰ শুকাকুল
কি দি আছে হুকা ফুল ঠিক আছে এটি আছে হুকা ফুল এতে দুটা আছে এতে কি হ'ব আমাৰ এয়াৰে ভিতৰত এটা অ লুকাই আছে ঠিক আছে এয়াৰে ভিতৰত আমাৰ এটা অ লেখা আছে কি হ'ব এতে হু হু প্ৰকাশ কৰা হু ক ইয়াতে ক ক ক বুলি কওঁতে এটা অ এটা লুকাই আছে ঠিক আছে অ জু কি হ'ব কুল আকুল এটা আ এটা লেখি আছে দেখিছানে দ্বিতীয় ভাই ককা আছে আকুল আ কৰিছো কৰে কু ল যেতিয়া অৰ শেষত যেতিয়া পিছত আ থাকিব সদায় কি হ'ব আমাৰ আ ব্যৱহাৰ হ'ব সেইটো অটো গুছি কিনে আছে কি হৈছে হুকা কুল ঠিক আছে কি হৈছে এইটো হুকা কুল দেখিছানে এইটো আ হৈছে এইটো আকাৰটো এইটো হুকা কুলৰ আকাৰটো সদায় ককায়াকেহে বহিব অটো নবহে কিন্তু শব্দটো যেতিয়া আমি ভাঙি দিম কি পাম হুক যোগ আকুল হুকৰ এটা মিনিং থাকিব লাগিব শব্দটোৰ এটা মিনিং থাকিব লাগিব নালাগিব পিছৰ শব্দটোৰ মিনিং থাকিবও পাৰে নাথাকিব পাৰে অৰ্থ কিছু ক্ষেত্ৰত থাকে আৰু কিছু ক্ষেত্ৰত নাথাকে ইয়াক আমি এক্সপ্লেইন কৰিব নোৱাৰো কাৰণ আমাক প্ৰথমতে মই কৈ আছো যে আমাৰ অসমীয়া যিখন ব্যাকৰণ আছে সম্পূৰ্ণৰূপে আমাৰ সংস্কৃতক অনুসৰণ কৰি আমাৰ অসমীয়া গ্ৰামাৰখনৰ অনুসৰণ কৰা হৈছে ঠিক আছে সো এটো কি কাৰণ হয় কিছুমান ক্ষেত্ৰত আমি ইয়াৰ যুক্তিটো আমি দিব নোৱাৰো ঠিক আছে এতে হুক মানে আমি তো জানোই দুখ পকৰা হে হুকাকুল যে হে হুকাকুল পৰিবেশ এটা কথা কৈছে হেতুই হৈছে তোমাৰ হুকাকুল গতিকে ইয়াৰে তোমাৰ ৰাইট এনসাৰ কোনটো হ'ব হুক যোগ আকুল হুকাকুল অৰ্থাৎ ইয়াৰে ৰাইট এনসাৰটো হ'ব তোমাৰ হুকাকুল ঠিক আছে এইটা আছে তোমাৰ জুৱা কেবছৰৰ তোমাৰ যেটো জা এক্সামৰ আছে তেও আহাৰ কোৱেশ্চন পেপাৰ হয় এনে ধৰণে কোৱেশ্চন আহিব তো আহাটো বাধ্যতামূলক আৰু এনেকুৱা ধৰণে আহিব আৰু তোমালোকৰ যেটো সিলেবাসত আছে খণ্ডিটো এটা অত্যন্ত প্ৰয়োজনীয় তোমালোকৰ সিলেবাসৰ এতিয়া বুজিব লাগে এতে ৰুলছ আছে এতে ডাইৰেক্ট এটা তুমি শব্দ ভাঙিব নোৱাৰা যেটো দুখন আছে এইটো আহিব নেকি বা এনেকুৱা ধৰণৰ শব্দ আহিব পাৰে কি হেতু নহয় কিন্তু এই খণ্ডিখিনি বুজিব লাগিলে এটা কেটামান তোমাৰ ক্যাৰেক্টাৰ আছে চৰিত্ৰ আছে বৈশিষ্ট্য আছে এই চৰিত্ৰকিটা বৈশিষ্ট্যকিটা তুমি যেটো সম্পূৰ্ণ জাৰা তোমাৰ যেনুকাই কোৱেশ্চনছ নাহক কিয় তুমি যা পৰীক্ষাত এতে খণ্ডিত তুমি আটাইবোৰ নম্বৰ পাবলৈ তুমি সক্ষম হোৱা আমাৰ এতে কি আছে যেনেকৈ মেথছত সম্পূৰ্ণৰে গুটাগুটি নম্বৰ পায় হয়নে নহয় ঠিক তেনেদৰে আমাৰ এই গ্ৰামাৰ ক্ষেত্ৰটো হেকে তুমি যদি সাহিত্যৰ ক্ষেত্ৰত যোৱা তেতিয়া হলে তোমাৰ যিমান ভালকে লিখিলে তোমাৰ তাৰ পৰা 5 নম্বৰ মাৰ্ক থাকিলে তোমাৰ 2 বা 1 কাটিব শুদ্ধ হোক যিমানে শুদ্ধ হোক তোমাৰ একেবাৰে বলে কপি পৰা পুৰা ছাপাই দিছো তেতিয়া হলো তোমাৰ 1 মাৰ্ক কাটিবই কিন্তু কথা হৈছে মেথছ আৰু আমাৰ যেটো ব্যাকৰণ বা গ্ৰামাৰ ইংৰাজী গ্ৰামাৰেই হওক অসমীয়া গ্ৰামাৰেই হওক যেটো ব্যাকৰণ বিষয় তাত কিন্তু তোমাৰ গুটাগুটি নম্বৰ হে এটা এক আছে নহয় তাতে তুমি একেই পাবা তাতে তোমাক কোনো মাৰ্ক কাটিব নোৱাৰে তোমাৰ যদি শুদ্ধ আছে ঠিক আছে ইয়াত আমি পৰৱৰ্তী প্ৰশ্নখিনিলৈ আলোচনা কৰি আগবাঢ়িছো ইয়াৰে পিছতে আছে তোমাৰ সিলেবাসৰ তলৰ বাক্যবোৰ এটা শব্দত প্ৰকাশ কৰক লেখা আছে অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা তোমালোকৰ ইয়াৰে নেক্সট আছে এটা শব্দত প্ৰকাশ এইবোৰ পিছৰ প্ৰশ্ন আহি যোৱা প্ৰশ্ন তোমালোকৰ সিলেবাসে এইখিনিতেই লাগিব হয়তো এইকেইটা কোৱেশ্চনছ নালাগে কিন্তু এনে ধৰণৰ কোৱেশ্চনছ আহিব তোমালোকে এইবোৰ বুজাৰ অত্যন্ত প্ৰয়োজনীয় গতিকে ঠিক আছে প্ৰথমটো কি দি আছে তোমাৰ যাৰ পূৰ্ব জন্মৰ কথা মনত আছে অৰ্থাৎ ঠিক আছে আগৰ জন্ম আমাৰ যেটো পূৰ্ব জন্মৰ কথা কৈছে সেই কথা যাৰ মনত আছে তাক এটা শব্দ যে কাৰ মনত থকা মানটো কি বুলি কোৱা হয় বা সেই বস্তুটো কি বুলি কোৱা হয় ইয়াতে প্ৰথমটো দি আছে কৰ্তব্য জানো হয় কেতিয়াওটো নহয় কৰ্তব্য মানে কি মানুহ কৰ্ম দিছে নিষ্ঠাবান কৰ্তব্য যেটো আছে সেই কথা কোৱাইছে তাৰ পিছত ইয়াতে দ্বিতীয়টো দি আছে তোমাৰ যাযাবৰ নহয় কেতিয়া যাযাবৰ মানে কি তোমাৰ জীবৰ ঘৰবাৰী না ঘুৰি ফুৰিয়া যাযাবৰী জীৱন ভূপেন হাজৰিকা গীত আছে নহয় মই এটি যাযাবৰ সো হেনুকা ধৰণৰ কৈছে সেই যাযাবৰৰ কথা কৈছে যাৰ ঘুৰি ফুৰা ঘৰবাৰী নথকা বা যাযাবৰী নিচিনা যেটো ঘুৰে তাক কোৱাইছে যাযাবৰী হ'ব জানো কেতিয়াও নহব শহীদ দি আছে শহীদ হ'ব জানো
শ্বহীদ কেতিয়া হয় যেতিয়া আমাৰ কোনোবা এজন দেশৰ কাৰণে কিবা এজন ত্যাগ হয় তেওঁলোকক শ্বহীদ বুলি হয় মৃত্যুবৰণ কৰে বা সেনেকুৱা ধৰণৰ আমি কাক কোৱা হয় শ্বহীদ শব্দটো আহিব তেতিয়াহ'লে থাকিল কোনটো ইয়াৰ শুদ্ধতৰ কোনটো হ'ব তোমালোকে সেইটো জানিবা কি আছে জাতি স্মৰ মানে যাৰ আগৰ কথা মনত আছে হৈম স্মৰ মৰ জাতি স্মৰ আছে আগৰ কথা যাৰ মনত আছে সেইটোৱে হৈছে তোমাৰ কোৱেশ্চন এনসাৰ ডি টো হ'ব তোমাৰ শুদ্ধ উত্তৰ ঠিক আছে ইয়াৰ পিছতে তোমাক দিয়া আছে যে যি কণীৰ পৰা জন্মে ঠিক আছে যি কণীৰ পৰা জন্মে তোমালোকে ঠিক আছে যি কণীৰ পৰা জন্মে তাক কি বুলি কোৱা হয় সেইটো বুজি যায় এটা কথা হৈছে কণীৰ পৰা জন্ম কি বুলি সৰ্বজ্ঞ হ'ব জানো সৰ্বজ্ঞ মানে কি সৰ্বজ্ঞানী জনে হৈছে সৰ্বজ্ঞ ৰণজ্ঞ ৰণ মানে কি যুদ্ধ যোনে পাৰ্গতালী যোনে য'ত জ্ঞান আছে পাৰ্গত তাক কোৱা হয় ৰণজ্ঞ ঠিক আছে বা ৰণজ্ঞ বা সেই যুদ্ধৰ ক্ষেত্ৰত জন্ম পাব কোনো এজন ব্যক্তি হ'ব পাৰে সেইটো মই নকওঁ কিন্তু ৰণজ্ঞ ৰণত ৰিপুণ হ'ব পাৰে ঠিক আছে তাৰ পিছত হৈছে তাৰ বিপক্ষা জানো হ'ব নহয় তাৰে তেনেহ'লে কোনটো হ'ব ইয়াতে আছে অন্ধস এইটো কি হ'ব অন্ধস কণীৰ পৰা কোন জন্ম পাইছিলে অদিতিৰ পুত্ৰ অদিতি নে কি আছিল বাৰু মই নামটো পাহৰিলোঁ তেওঁ কোন আছিলে এইটো অৰুণে ক'ৰ পৰা জন্ম পাইছিলে কণীৰ পৰা জন্ম পাইছিলে ঠিক আছে আমাৰ অৰুণ যোনটো আছে যিটো অৰুণোদয় বুলি যে কওঁ আমি অৰুণ সূৰ্যৰ আগত যিটো ৰশ্মি ওলায় তাক অৰুণ বুলি কোৱা হয় ঠিক আছে যেনে অৰুণাচল সেইখন প্ৰথম গাঁও বুলি কোৱা হয় নে নহয় ঠিক তেনেদৰে সেনেকুৱা ধৰণৰ কথা সেইটো কি হৈছে অন্ধস ঠিক আছে তাৰ ইয়াৰ পিছতে আহিম তাৰে নেক্সট কুৱেশ্যনটো যাৰ দুই হাত সমানে চলে মানে কিছুমান বহুত পাৰ্গতালী আছে নহয় দুইখন হাত একেবাৰে সমানে চলে তাক কি বুলি কোৱা সেইটো সুধিছে ঠিক আছে দুইখন হাত মানে সমানে চলে ঠিক আছে ইয়াতে প্ৰথমটো দিয়া আছে তাৰপিছত এটা কি আছে অবৈতনিক মানে কি আৰু এটা দিয়া আছে অসীম যাৰ সীমা নাই আৰু এটা দিয়া আছে সব্যসাচী আৰু এটা দিয়া আছে তোমাৰ মেলেকি কি দিয়া আছে মেলেকি মানে তুমি জানাই যোনে কথা হোক কৈ ফুৰে মেলেকি ঠিক আছে সেইটো হৈছে তোমাৰ মেলেকি অসীম মানে কি যাৰ সীমা নাই সীমাক আমি এটা পৰিসীমাক আমি কেতিয়াও কি কৰিব পাৰো আৰু নিৰ্ধাৰণ কৰিব নোৱাৰো তাৰপিছত অসীম তাৰপিছত অবৈতনিক মানে হৈছে কি হৈছে তোমাৰ কি কোৱা হৈছে তোমাৰ ইয়াতে অবৈতনিক মানে হৈছে কিছুমান যে মানুহ আছে নহয় যিবোৰ কাম কৰে কিন্তু কিছু বেতন নাপায় বিনা পইচা কৰা কাম মানুহক কি বুলি কোৱা হৈছে তোমাৰ অবৈতনিক বুলি কোৱা হৈছে ঠিক আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব সব্যসাচী অৰ্থাৎ সব্যসাচী মানে কি যাৰ দুই হাত সমানে চলে তাক কোৱা হয় সব্যসাচী ঠিক আছে ইয়াৰে উত্তৰ কি হ'ব তোমাৰ এনসাৰ সি ইয়াৰে পিছতে আমি নেক্সট কুৱেশ্যনলৈ আহিছো ভৰিৰ পৰা মূৰলৈকে এতিয়া আমাৰ কি আছে ভৰিৰ পৰা মূৰলৈকে যিটো আমি এটা শব্দতে প্ৰকাশ কৰিব লাগে সেইটো কি বুলি কোৱা হয় ইয়াতে তোমাৰ দিয়া আছে সভ্য আপদ মস্তক অনুকৰণ হতভোগা বুজিছে আতক মস্তক সভ্য অনুকৰণ মানে কি তুমি জানিবা অনুকৰণ কাবাক অনুকৰণ কৰি লোৱা হেৰি কৰা হয়নে নহয় ইয়াত আছে আপদ মস্তক আপদ মানে এপৰ তুমি এটা ধৰিব পাৰা আটো কাটি দিলে কিবা পাত আছে দেই পাতো কাটিলে পদ দ্যাট মিন্স ভৰি ফুট হয় নে নহয় মস্তক মানে তুমি ধৰিব পাৰা মস্তক মানে কি আমাৰ মাথা মূৰ এনেকৈ তুমি যদি এইটো কাটি দিয়া তেতিয়া আমি কি পাম আপদ মস্তক আছে আপদ মানে পদৰ পৰা পদ মানে ভৰিৰ পৰা মূৰলৈ ঠিক আছে এইটো যদি এনেকৈ তুমি মানে এম খটাই কিনো কৰিব পাৰা যদি তুমি অসমীয়াও নাজানা তেতিয়াহ'লে তুমি এনেকৈ দিব পাৰিবা মানে পদ মানে আমি জানো ক'বাত শুনিছো পদ হয় না পদ মানে ভৰি কিছুমান পদ আমাৰ বাক্যৰ হেৰি কোৱা দিয়াচোন পদ্য বা আমাৰ লেচাৰীবিলাকৰ কিছুমান পদ থাকে সেইবিলাকো কোৱা এইটো বেলেগ কথা গতিকে তুমি এনেকৈ সাধাৰণভাৱে তোমাৰ মাথা সদা বা বুদ্ধি সদা কৰিব ইয়াৰ উত্তৰ কোনটো হ'ব বি আপদ মস্তক ঠিক আছে ভৰিৰ পৰা মূৰলৈকে ইয়াৰে পিছত আমি কি পাইছো নেক্সট কুৱেশ্যনটো আছে যি হিচাপ মতে নচলে ঠিক আছে হিচাপ মতে নচলে মানে বেহিচাপী মানে হিচাপ নচলে আৰু যেনেকৈ খৰচ কৰে মানে হয়নে নহয় সেনেকুৱা আমি পাইছোঁ ন কিছুমান ধোঁৱাখুলীয়া হয়নে নহয় এইটো 12ত আছে আমাৰ ধোঁৱাখুলীয়া বুলি এটা কেৰেক্টাৰ আছে যিটো ধনৰ ব্যৱহাৰ নামৰ প্ৰবন্ধটিত আছে হয়নে নহয় ঠিক আছে এটা সুধিছে যি হিচাপ মতে নচলে তাক কি বুলি কোৱা হৈছে এটা দিয়া আছে বেহিচাপী হ'ব লাগে বেহিচাপী দিয়া আছে যিয়ে নহওক আনটো দিয়া আছে কানিয়া মানে কি একো নাথাকা কানিয়া মানে একো নাথাকা ঠিক আছে কিন্তু কানি মানে হৈছে তোমাৰ আমি সাধাৰণ অৰ্থত বুজিব লাগিলে কানি খা বুলি কৈছে মদ খোৱা বা আগৰ সেইটো বুলি কোৱা আছে কিন্তু সেইটো কথা কোৱা নাই কানিয়া মানে একো নাথাকা কানিয়া বুলি সেইটো কথা কোৱা আছে অঘৰী যাৰ ঘৰ নাই কলনি মানে তোমাৰ এটা চুবাও হ'ব পাৰে ঠিক আছে তেনেহ'লে এতিয়া কি হ'ব
বেহিচাপী মানে বেহিচাপী, যাৰ হিচাপ মতে নচলে বেহিচাপী বুলি কোৱা হৈছে। যাৰ হিচাপ মতে বেহিচাপী বুলি কওঁ যেন আমি কেতিয়াবা সেই শব্দটোৰ কথা কোৱা যায়। ঠিক আছে, এতিয়া উত্তৰটো কি হ'ব? উত্তৰটো হৈছে এ বেহিচাপী। ঠিক আছে, ইয়াৰ পিছতে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া হৈছে প্ৰবাসত থকা মানুহ। প্ৰবাসত থকা মানুহ, প্ৰবাসত বা বিদেশত, প্ৰবাসত বা নিজ দেশত সেনেকুৱা ক'ত থকা মানুহ কি বুলি কোৱা হয়? এতিয়া সুধিছে, এটা আছে সতীৰ্থ। সতীৰ্থ মানে কি? এইটো সতীৰ্থৰ অৰ্থ হৈছে তুমি আৰু মই ধৰা এজন গুৰুৰ তাতে আমি শিষ্য গ্ৰহণ কৰিছোঁ, আমি শৰণ লওঁ যে, সেনেকুৱা এজন গুৰুৰ তাতে যেতিয়া আমি কি বুলি কওঁ পঢ়োঁ বা শৰণ লওঁ, একে গুৰুৰ শিষ্য হ'লে তেতিয়া হ'ব তোমাৰ কি হ'ব? সতীৰ্থ হ'ব। ঠিক আছে, তাৰপিছত নেক্সটটো দিয়া আছে তোমাৰ জলচৰ। কি আছে? জলচৰ। জলচৰ মানে কি? জল মানে পানী, চৰ মানে যিটো খোজকাঢ়ে বা বগাই থাকে বা জলত খোজকাঢ়া পাৰে, জলাচৰ। জলত যোৱা চৰ, এইটো হৈছে জলাচৰ, মানে জলত যিবোৰ খোজকাঢ়ে। স্থলচৰ আছে বা মাটিত খোজকাঢ়া, হা। তাৰ উভয়চৰ আছে, জল আৰু পানীত, জল আৰু তোমাৰ কি মাটি দুইটাই যেতিয়া খোজকাঢ়ে তাক উভয়চৰ বুলি কোৱা হয়। এটাই দিয়া আছে প্ৰৱসুৱা আৰু এটা আছে পৰিচিকাতৰ। ঠিক আছে, গতিকে এতিয়া কি হ'ব? এইটো শব্দটোৰ লগত মিলাব লাগে, প্ৰবাসত থকা মানুহ কি হ'ব? প্ৰৱসুৱা, অৰ্থাৎ এনচাৰটো কি হ'ব? উত্তৰ চি। ইয়াৰে পিছত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। ইয়াৰে তোমাৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে যে এবাৰ ফল দিয়াৰ পাছত যি গছ মৰি যায়। ঠিক আছে, ইয়াতে কি কৈ আছে? এবাৰে ফল দিয়ে, ফল দি কিনে সেই গছজোপা কিন্তু আৰু পুনৰ নাথাকে বুলি কোৱা হৈছে। ইয়াতে উত্তৰ কোনটো? বনস্পতি নহয়, পংকজ ধনু হ'ব, পংকজটো কেতিয়াও নহয়, হয়নে নহয়? মালিনীটো নহয়। তেতিয়া এটা তেনে হ'ব ঔষধি। ঔষধ গছবিলাক চাবচোন, যেতিয়া গছ এটা উঘালি কিনে কি কৰোঁ? ঔষধ বনালে সেই গছজোপা মৰি যায়, নহয় নে নহয়? সেইকাৰণে এবাৰে মানে ঔষধি, এবাৰ ফল দি মানে ফলটো দিলে আমাক, বস্তুটো দিলে, তাৰপিছত কি হয়? সেই গছজোপা আমাৰ কাৰণে চিৰবিদায় মাগে। তেতিয়াহ'লে আমাৰ কি হ'ব? ইয়াৰ এনচাৰটো হ'ব ঔষধি। ঔষধি গছবোৰ এবাৰ ফল দিয়াৰ পিছত কি হৈ যায়? ই মৰি যায়। ইয়াৰ পিছত পাইছোঁ আমি যি গৰু ম'হৰ গাড়ী চলায়, হা, যি গৰু ম'হৰ গাড়ী চলায় তাক কি বুলি কোৱা হৈছে? প্ৰথমে আছে বৰলা। বৰলা জানো হ'ব? বৰলা বিয়া নকৰা মানুহক আমি বৰলাও বুলি কোৱা এক প্ৰকাৰৰ, হয়নে নহয়? নাৱৰীয়া জানো হ'ব? যোনে নাও চলায় তাক নাৱৰীয়া বুলি কোৱা হয়। ঠিক আছে, এইটোতো নহ'ব। মাউৰা, ইয়াতে দুটা শব্দ আছে, এটা মাউথ হ'ব পাৰে। মাউৰা মানে ঘাট মাৰা বুলি যে কওঁ, যাৰ কোনো অভিভাৱক নাথাকে, ঘাট মাৰা বনে বনে ঘূৰি ফুৰে, তাক কথাও ক'ব পাৰে। গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব? তোমাৰ গাড়োৱান। গাড়ী চলায়, গাড়োৱান, গাড়ী যোনে চলায়, হয় নাই? অৰ্থাৎ গাড়ী মানে কি? এইটোতো কাটি দিয়া, গাড়ী, এইটো গাড়ী আছে, গৰু গাড়ী বা ম'হৰ গাড়ীটো বাদ দিলোঁ, গাড়ী চলায় যোনে, তাকে হ'ব গাড়োৱান। ঠিক আছে, ইয়াৰে পিছত কুৱেশ্যন তুলি আহিছোঁ আমি। ইয়াৰে আইটো দিয়া হৈছে যে আনৰ দুখ দেখা স্বভাৱ। মানে কিছুমান আমাৰ কেৰেক্টাৰ থাকে নহয়, সদায় আমি কি বুলি কওঁ? বেলেগৰ দুখবিলাকে দেখি থাকোঁ। প্ৰকৃততে সেই দুখটো আমাৰ তাত থাকে কাৰণে আমি সেই দুখবোৰ কি কৰিছোঁ? বেলেগৰ তাত দেখোঁ, হয়নে নহয়? কালিদাসে দেখালিদাসে কৈছে যিমানবোৰ দুখ আছে মোৰ ভুল আছে, গতিকে মোৰ ভুল থকাৰ কাৰণে মই কি কৈছোঁ? মই বেলেগৰ দুখবিলাক দেখোঁ। অৰ্থাৎ মোৰে দুখ আছে, অৰ্থাৎ সেইকাৰণে মই বেলেগৰ দুখবিলাক দেখোঁ। মোৰ তাত যদি দুখ নাথাকিলে হয়, মই কেতিয়াও বেলেগৰ দুখ বা সেইবোৰ মই তেওঁক বিচাৰ নকৰিলোহেঁতেন, হয়নে নহয়? গতিকে সেইটো ঠিক তেনেধৰণৰ কথা। ইয়াতে কেইটামান উত্তৰ দি আছে, অসীয়া, অনন্ত, তাৰপিছত অকথ্য, নিশাচৰ। এৰে কোনটো হ'ব? এতিয়া সুধিছে তোমাৰ আনৰ দুখ দেখা স্বভাৱৰ মানুহ। অকথ্য মানে কি? অকথ্য মানে হৈছে তোমাৰ যিটো কথা ক'ব নালাগা, ধৰা বেয়া কথা হ'ব পাৰে বা যি কথা ক'ব নালাগে, সেইটো হৈছে অকথ্য কথা। নিশাচৰ মানে কি হৈছে? ৰাতি যিবোৰ ফুলে, হা, ভাগ্য চিনেমাখনত যেন আছে তোমাৰ নিশাচৰ, ঠিক তেনেদৰে আছে দিনৰ পোহৰ, এনেকৈ যাতে গীত আছে ভূপেন হাজৰিকা, সেইখন। ঠিক আছে, নিৰ্দয়। নিৰ্দয় মানে কি? নিৰ্দয় মানে যে দয়া বা নিৰ্দয়া, সেনেকৈ যে আছে, সেইটোক নিৰ্দয় কথা কোৱা হৈছে। ঠিক আছে, চৰি, এইটো বেলেগ ক'লে গুচি গ'লোঁ। নিশাচৰটো ঠিক আছে, যিটো ৰাতি মানে ঘূৰি ফুৰে, নিশাচৰ। অনন্ত মানে জানা আদি অন্ত বা অনন্ত, যাৰ হেৰি নাই। তেনেহ'লে এইটো কোনটো হ'ব? অসীয়াটো হ'ব। অৰ্থাৎ আনৰ দুখ দেখা স্বভাৱ হ'লে কি হ'ব? অসীয়া। অৰ্থাৎ এনচাৰ নম্বৰ হ'ব তোমাৰ এটো। ঠিক আছে, ইয়াৰে পিছতটো আছে ইয়াৰে কথা কোৱাৰ যি ইচ্ছা। মানে কিছুমানে থাকে নহয়, বহুত কথা ক'বলৈ ইচ্ছা মন কৰে বা কথা বক্তব্য দিবলৈ বা ভাষণ দিবলৈ ইচ্ছা কৰে, সেইবোৰক কি বুলি কোৱা হৈছে? এটা কেইটামান উত্তৰ দি আছে যে কুমাৰ জানো হয়? কুমাৰ মানে কি? কুমাৰ মানে যিবোৰ মাটিৰ বাচন গঢ়ায় তাক কি বুলি কোৱা হয়? কুমাৰ বুলি কোৱা হয়, হয়নে নহয়? নিৰ্দয়, যাৰ দয়া নাই।
শৈৱ মানে এইটো শিৱও হ'ব পাৰে বাৰু শৈৱ ঠিক আছে শৈৱ মানে শিৱৰ আন এটা নাম শিৱও হয় ঠিক আছে সেইটো কথা কৈছে এতে গতিকে এইটোৰ লগতো লিংক নাই তাৰপিছত হ'লে কি হ'ব এতে এনসাৰ তেনেহ'লে এতে হৈছে বিবেক্ষা অৰ্থাৎ বিবেক্ষা যোনে মানে কথা ক'ব ইচ্ছা কৰে তাৰ কি বুলি কোৱা হ'ব আমাৰ বিবেক্ষা অৰ্থাৎ বিবেক্ষা এইটোৱে হ'ব ইয়াৰে ৰাইট এনসাৰ অৰ্থাৎ এনসাৰ নম্বৰ এটো এবাৰ শুদ্ধ উত্তৰ গতিকে এইখিনিতে আছে গতিকে ভিডিঅ'টো আজি খুবেই দীঘল হ'ল ইমান দীঘল তোমালোকৰ মনতো নাথাকিব যিহেতু এইটো ব্যাকৰণ বিষয় হয় গতিকে আজি ভিডিঅ'টো এইখিনিতে আমি সমাপ্ত কৰিব লাগিব ইয়াৰে পিছত তোমালোকৰ যিখিনি সিলেবাস আছে সেইখিনি তোমাৰ নেক্সট ভিডিঅ' ক্লাছত এইখিনিতে আলোচনা কৰা হ'ব গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে এই তলত দিয়া নম্বৰত তোমালোকে যোগাযোগ কৰিবা এতে অফলাইন অনলাইন দুইটাই দিয়া হ'ব জিবি টিউটোৰিয়েল যেটো আছে তোমালোকে গতিকে ইয়াৰ লগত যোগাযোগ কৰিলে তুমি পাই যাবা ঠিক আছে ইয়াৰ পিছত নেক্সট ভিডিঅ'টো আমি স্টাৰ্ট কৰিম